প্ৰায় 3 ঘণ্টা জুৰি আমাৰ মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ উদ্যোগত প্ৰাক বাজেট আলোচনা হ'ল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অটল অবিচল অগ্ৰগামী অসমৰ লক্ষ্যৰে অহা 10 তাৰিখে আমি অসম চৰকাৰৰ আগন্তুক বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট আমি দাখিল কৰিম। আৰু এই বাজেট দাখিলৰ আগে আগে অসমৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকলৰ লগত আমাৰ এই প্ৰাক বাজেট আলোচনা, আৰু এই আলোচনাত প্ৰায় 200তকৈ অধিক বিভিন্ন ক্ষেত্ৰৰ লোক উপস্থিত আছিল। তাৰে বিভিন্নজনে সুন্দৰভাৱে ইয়াত পৰামৰ্শ দিছে, কিছুমানে বক্তব্যৰ মাজেৰে পৰামৰ্শ দিছে, কিছুমানে লিখিতভাৱে পৰামৰ্শ দিছে। এই গোটেই পৰামৰ্শখিনি আমি আগন্তুক বাজেটত কি ধৰণে সন্নিৱিষ্ট কৰিব পাৰি বা তেখেতসকলৰ পৰামৰ্শবিলাক আমাৰ বাজেটৰ এটা সমল হ'ব। আৰু এইবাৰ বাজেটৰ আমাৰ মূল সমলে আছিল যে আমি যোৱা বিধানসভাৰ সময়ত আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে যিখন আমি আমাৰ সংকল্প পত্ৰ দিছিলোঁ, এই সংকল্প পত্ৰই আমাৰ বাজেটৰ আধাৰ আছিল। সেই সংকল্প পত্ৰত আমি যিবিলাক কথা কৈছিলোঁ তাক আধাৰ হিচাপে লৈ আমি বাজেটৰ প্ৰস্তুতিৰ কাম আৰম্ভ কৰিছিলোঁ। আৰু আজি অসমৰ বিভিন্ন ক্ষেত্ৰৰ এই বিশিষ্ট ব্যক্তিসকলৰ পৰামৰ্শ আমি লৈছোঁ। সেই আধাৰৰ লগত মিলাই এই পৰামৰ্শখিনি আমি কিমান সংযোজিত কৰিব পাৰোঁ। মই ভাবোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিশ নিৰ্দেশনাৰে আমি অসমৰ প্ৰতিটো স্তৰৰ ব্যক্তিক, প্ৰতিটো জাতি জনগোষ্ঠী, প্ৰতিটো অঞ্চল সামৰি উন্নয়ন, বিকাশ আৰু সমৃদ্ধিৰ এখন বাজেট, যিয়ে অসমৰ ভৱিষ্যত সুন্দৰভাৱে আগবঢ়াই লৈ যায়, এখন অগ্ৰগামী বিকশিত অসম কৰি লৈ যায়, সেই দিশেৰে এখন বাস্তৱিক বাজেট, যি বাজেট অকল বাজেটত লিখা থকাই নহয়, যি ধৰাতলত প্ৰকৃতাৰ্থত সুন্দৰভাৱে দেখিবলৈ পোৱা যায়, তেনেকুৱা এখন বাজেট দিয়াৰ আমি চেষ্টা কৰিম। আৰু এই বাজেট প্ৰস্তুতিৰ আগত এইসকল লোকৰ পৰামৰ্শ, এইসকল লোকৰ উপদেশে আমাক যথেষ্ট উপকৃত কৰিছে। আৰু আমি ভাবোঁ যে এখেতসকলৰ বিভিন্ন দিশৰ উপদেশসমূহে আমাক বাজেট প্ৰস্তুতৰ ক্ষেত্ৰত যথেষ্ট সহায় হ'ব। যিহেতু এবাৰ আপোনাৰ প্ৰথমটো বাজেট হ'ব বিত্তমন্ত্ৰী হিচাপে, গতিকে নিশ্চিতভাৱে নতুন বৃহৎ বিজয়, গতিকে যিধৰণে বিজয় বৃহৎ হৈছে, ৰাইজৰ আশা আকাংক্ষা বৃহৎ হ'ব। অসমৰ ৰাইজে যেতিয়া 100-200 আসনেৰে আমাক নিৰ্বাচনত বিজয়ী কৰিছে, গতিকে ৰাইজৰ আশা আকাংক্ষা বহুত আছে। সেইকাৰণে ৰাইজৰ আশা আকাংক্ষাসমূহ পূৰণ কৰিব পৰা, সকলোকে সামৰি লৈ সকলো দিশৰ চতুৰ্দিশ বিকাশৰ যি পৰিকল্পনা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদায় কৰি আহিছে, এই পৰিকল্পনাক আগত লৈ আমি বাজেট প্ৰস্তুতৰ কাম আৰম্ভ কৰিছোঁ বা চলাই আছোঁ। নিশ্চয়কৈ মোৰ জীৱনৰ প্ৰথম বাজেট, গতিকে এই কথাটোত মোৰ কাৰণে এক গুৰুত্বপূৰ্ণ, আৰু ময়ো প্ৰতিটো মুহূৰ্তত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশনাৰে চেষ্টা কৰিছোঁ কি ধৰণে সকলোকে সামৰি ল'ব পৰা এখন বাস্তৱিক বাজেট আমি এখন দিব পাৰোঁ। বাজেট সম্পৰ্কে বাজেট উত্থাপন কৰাৰ আগত কোৱাটো সম্ভৱো নহয়। বাজেটত বিভিন্ন দিশৰ আলোচনা চলি আছে। এতিয়া আমাৰ বিভিন্ন বিভাগসমূহৰ লগত বাজেটৰ ডিছকাশ্যন চলি আছে আৰু বাজেট প্ৰস্তুতিৰ কাম চলি আছে। গতিকে আপোনালোকে অহা 10 তাৰিখে যেতিয়া আমি বাজেট উত্থাপন কৰিম, তেতিয়া আপোনালোকে এই কথাবিলাক গম পাব, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি কি ধৰণে অসমখনক আগবঢ়াই নিব বিচাৰোঁ। आज हमारा আমাৰ বাজেটত যোৱা সময়তো যিমান কেইখন বাজেট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত হৈছে, আপোনালোকে দেখিছে যে কতো কৰ কাটালৰ বৃদ্ধি নকৰাকৈ আমি ৰাজহ বৃদ্ধি কৰি আহিছোঁ। 2016 চনৰ পৰা এই গোটেই জাৰ্ণিটোত যদি চাই আপোনালোকে দেখিব যে ৰাজহ প্ৰতি বছৰে বাঢ়ি আহিছে, কিন্তু কতো কৰৰ বৃদ্ধি হোৱা নাই। গতিকে সেই একেই ধাৰাটো আমাৰ থাকিব। আমাৰ লক্ষ্য হ'ব যে ৰাজহ বৃদ্ধি হ'ব লাগিব, ৰাজহৰ যিবিলাক লিকেজ আছে সেই গোটেই ব্যৱস্থাটোক আমি সুন্দৰভাৱে এটা লক্ষ্যৰে লৈ যাব লাগিব। আৰু টেক্স নেটৱৰ্কৰ ভিতৰত মানুহৰ সংখ্যাটো বৃদ্ধি কৰিব লাগিব, টেক্স বৃদ্ধি নহয়। কৰ কাটালৰ যিটো নেটৱৰ্ক, সেই নেটৱৰ্কৰ ভিতৰত যাতে সকলো মানুহ আনিব পাৰোঁ, সামৰি ল'ব পাৰোঁ, সেই কথাটো আমি চিন্তা কৰিব লাগিব।